নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। অনলাইন ট্ৰেডিংত জড়িত কোনো ব্যক্তি হাৰি নাযায়, পুনৰ কঠোৰ হৈছে মুখ্যমন্ত্ৰী। আজিৰ দিনটোত অনলাইন ট্ৰেডিংক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। জনতালৈ কেইবাটাও আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। সবিশেষ এনি টকছৰ দৰ্শকৰ বাবে লৈ আহিছো। জনাইছো গুৰুত্বপূৰ্ণ খবৰ, ট্ৰেডিং কেলেংকাৰীত জড়িত কোনো হাৰি নাযায়। ট্ৰেডিং কেলেংকাৰীক লৈ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰিজাৰ্ভ বেংকৰ অনুমতি নোলোৱাকৈ বিত্তীয় লেনদেন কৰা সকলো লোকেই জালত পৰিব, এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। যিকোনো প্ৰতিষ্ঠানত একো নজনাকৈ বিনিয়োগ নকৰিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ট্ৰেডিংক লৈ পুনৰ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ট্ৰেডিং কেলেংকাৰীক লৈ এক প্ৰকাৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে। ৰিজাৰ্ভ বেংকৰ অনুমতি নোলোৱাকৈ বিত্তীয় লেনদেন কৰা সকলো লোকে জালত পৰিব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। যিকোনো প্ৰতিষ্ঠানত বিনিয়োগ নকৰিবলৈ এইবাৰ মুকলিকৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকী। পোনে পোনে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, আগবঢ়াইছো। সবকে যোন এইটো কাম কৰিছে উইদাউট ৰিজাৰ্ভ বেংক পাৰমিশ্যন সকলো এৰেষ্ট হ'ব। কোনো মই ব্যক্তিগত কোনোবা নাম ল'ব খোজা নাই, কিন্তু যোনে এই কাৰবাৰটোৰ লগত জড়িত আছিল আৰু ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ আমাৰ দেশত কোনেও বিত্তীয় লেনদেন কৰিব নোৱাৰে। তেওঁলোকে জানি বুজি চৰকাৰক নোসোধাকৈ কাৰো লগত কথা নপতাকৈ বিনিয়োগ কৰাটো ভুল হৈছে। ভৱিষ্যতে যাতে এনেকুৱা কোনেও বিনিয়োগ নকৰে তাৰ বাবে মই অনুৰোধ জনাম, আৰু পুলিচে চেষ্টা কৰিব কাৰ পৰা কিমান টকা যদি উদ্ধাৰ কৰিব পাৰি। अपना जो भी जिम्मेदारी है वो निभाने का कोशिश कर रहा हूँ। एक्शन शुरू हो गया है और हम ये पूरा जो स्कैम है ये स्कैम को हम उजागर करके रखेंगे। अभी तक शायद 30 से ऊपर लोग अरेस्ट हुए। सर, डिब्रूगढ़ में बहुत सारा चिकित्सक का नाम आ रहा है आसाम मेडिकल कॉलेज। देखिए, मैं व्यक्तिगत होने नहीं चाहूंगा, वो मेरा काम नहीं है, ये तो आप लोगों का काम है। व्यक्तिगत नकरिब। सर, SIT फॉर्म करा किबा चान्स? SIT বুলি কথা নাই, CID কেছটো কৰি আছে, কৰি থাকিব। যদি আমাক কিবা স্পেচিয়েল মানুহৰ দৰকাৰ হয় তেতিয়া SIT হ'ব। গতিকে এইটো DGPয়ে সিদ্ধান্ত ল'ব। এইটো গোটেই অল অভাৰ ইণ্ডিয়াতে হয়, আৰু আমি ভাৰত চৰকাৰকো আমি জনাইছো এনেকুৱা ঘটনা এটা চলি আছে। সবকে যোন এইটো কাম কৰিছে উইদাউট ৰিজাৰ্ভ বেংক পাৰমিশ্যন সকলো এৰেষ্ট হ'ব। কোনো মই ব্যক্তিগত কোনোবা নাম ল'ব খোজা নাই, কিন্তু যোনে এই কাৰবাৰটোৰ লগত জড়িত আছিল আৰু ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ আমাৰ দেশত কোনেও বিত্তীয় লেনদেন কৰিব নোৱাৰে। তেওঁলোকে জানি বুজি চৰকাৰক নোসোধাকৈ কাৰো লগত কথা নপতাকৈ বিনিয়োগ কৰাটো ভুল হৈছে। ভৱিষ্যতে যাতে